Hi everyone, welcome to Abhishek GS classes. এইটো আমাৰ MCQ series video হয় য'ত মই various competitive exams including GK, GS and current affairs sectionৰ PYQs and most expected questions cover কৰো। I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোক লাইক কৰি দিব আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কমেন্ট কৰি মোক জনাব যে ভিডিঅ'টো কেনেকুৱা পালে যাতে মই মোটিভেশ্যন পাই থাকো সিৰিজটো কন্টিনিউ কৰিবলৈ। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which state became the first in India to prepare a gross environmental product that is GEP index মুঠ পৰিৱেশ উৎপাদনৰ সূচক প্ৰস্তুত কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন হয় অপশ্যন এ আসাম অপশ্যন বি গুজৰাট অপশ্যন সি উত্তৰাখণ্ড আৰু অপশ্যন ডি ছিকিম শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি উত্তৰাখণ্ড উত্তৰাখণ্ড ইণ্ডিয়াৰ ফাৰ্ষ্ট ষ্টেট হয় যোনে ডেভেলপ এণ্ড ইমপ্লিমেণ্ট কৰিছে গ্ৰছ এনভাইৰনমেণ্টেল প্ৰডাক্ট ডেট ইজ GEP ইণ্ডেক্স এই সূচকে অৰ্থনৈতিক বিকাশৰ লগতে বন জলসম্পদ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ সেৱাৰ দৰে পৰিৱেশগত অৱদানসমূহ পৰিমাপ কৰে লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে GEP is often considered as environmental counterpart of GDP that is GEP GDP পাৰিপাৰ্শ্বিক সমকক্ষ হিচাপত গণ্য কৰা হয় ই পৰিৱেশ তন্ত্ৰ সেৱাসমূহৰ মূল্যায়ন কৰে যেনে পানী সংৰক্ষণ কৰা হোক কাৰ্বন সংৰক্ষণ কৰা হোক মাটি সংৰক্ষণ কৰা হোক আৰু লগতে জৈৱ বৈচিত্ৰ্যতা সুৰক্ষা কৰা হোক আৰু লগতে মনত ৰাখিব উত্তৰাখণ্ড 45% ফৰেষ্ট এৰিয়া কভাৰ কৰে যোনটো সুইটেবল হয় GEP এছেছমেণ্টৰ কাৰণে GEP দৰে পৰিৱেশগত একাউণ্টিং প্ৰণালীৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰথম দেশসমূহৰ ভিতৰত চাইনা আছিলে আৰু 2070 ভিতৰত নেট শূন্য নিৰ্গমন দ্যাট ইজ নেট জিৰ' ইমিশ্যনছ প্ৰাপ্ত কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিয়ে পৰিৱেশ একাউণ্টিঙৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিছে Our next question হৈছে the 2025 BRICS summit was hosted by which country? কোনখন দেশে 2025 বৰ্ষক ব্ৰিক সন্মিলন আয়োজন কৰিছিল? অপশ্যন এ ৰাছিয়া, অপশ্যন বি ব্ৰাজিল, অপশ্যন সি ইণ্ডিয়া আৰু অপশ্যন ডি সাউথ আফ্ৰিকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰাজিল ব্ৰাজিল 2025 ব্ৰিক্স সামিট হোষ্ট কৰিছিলে লগতে মনত ৰাখিব ব্ৰিক্স হৈছে এটা মেজৰ ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন লগতে জিঅ'পলিটিকেল ব্লক হয় য'ত প্ৰেজেণ্টলি 11টা নেশ্যনছ ইনভলভ হৈ আছে তাৰ ভিতৰত 5টা হৈছে ফাউণ্ডিং মেম্বাৰ্ছ লাইক ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড সাউথ আফ্ৰিকা আৰু লগতে আদাৰ নেশ্যনছত আছে আমাৰ ইজিপ্ট ইথিঅ'পিয়া ইৰাণ চাউদি আৰবিয়া ইউনাইটেড আৰব ইমিৰেটছ আৰু ইণ্ডোনেছিয়া Why BRICS important? Because BRICS ৱৰ্ল্ডৰ 40% পপুলেশ্যন কভাৰ কৰে আৰু ৰাফলি 37% গ্লোবেল GDPও কভাৰ কৰে মনত ৰাখিব BRICS হৈছে এটা এক্ৰনিম যোনটো ফাৰ্ষ্ট টাইম কইন কৰিছিলে 2001ত বাই গোল্ডমেন ছেচ ইকনমিক জিমনেইল এই গ্ৰুপটোক ফৰ্মেলাইজ কৰা হৈছিলে 2006ত আৰু এইটোৰ ফাৰ্ষ্ট সামিট 2009ত হোষ্ট কৰা হৈছে আৰু মনত ৰাখিব 2011ত সাউথ আফ্ৰিকা ইয়াতে এড হৈছিলে তাৰ পিছৰ পৰা এইটো এক্ৰনিম BRICSত কনভাৰ্ট হৈ গ'ল আৰু লগতে মনত ৰাখিব যে এই BRICS অৰ্গেনাইজেশ্যনৰ এটা পাৰ্চনেল বেংকো আছে যাক আমি ব্ৰিক্স বেংক বা নিউ ডেভেলপমেণ্ট বেংক নামতো জানো যোনটো 2014ত এষ্টাব্লিছ কৰা হৈছে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which among the following is known as the Napoleon of India তলৰ কোনজনক ভাৰতীয় নেপোলিয়ন বুলি জনা যায় অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি সমুদ্ৰগুপ্ত অপশ্যন সি অশোকা আৰু অপশ্যন ডি হৰ্ষবৰ্ধনা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সমুদ্ৰগুপ্তা হিষ্টৰিয়ান ভিনচেণ্ট আৰ্থাৰ স্মিথে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া আখ্যা দিছিলে বিকজ অফ হিজ ৰিমাৰ্কেবল মিলিটাৰী কনকুৱেষ্ট এণ্ড এক্সপানশ্যন অফ দ্য গুপ্তা এম্পায়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে সমুদ্ৰগুপ্ত গুপ্তা ডাইনেষ্টি বিলং কৰিছিলে আৰু তেওঁৰ চৰ্চেছ অফ এচিভমেণ্টছ আমি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ পৰা জানিব পাৰো যোনটোক আমি প্ৰায় প্ৰশস্তি নামতো জানো এই ইনস্ক্ৰিপশ্যনটো বেচিকলি কম্প'জ কৰিছিলে তেওঁৰে কোৰ পয়েট হৰিসেনাই আৰু আমি চবে জানো যে গুপ্তা পিৰিয়ডক গোল্ডেন এজ অফ এনচিয়েণ্ট ইণ্ডিয়া বুলি কোৱা হয় মানে প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলিও কোৱা হয় আৰু লগতে মনত ৰাখিব গুপ্ত যুগৰ কিছুমান গুৰুত্বপূৰ্ণ সাফল্যসমূহ তাৰ মাজত আছে আৰ্যভট্টৰ বৈজ্ঞানিক ৰচনাসমূহ সাংস্কৃতিক সাহিত্যৰ উন্নতি বাণিজ্য আৰু নগৰ কেন্দ্ৰৰ বিকাশ আৰু গুপ্ত শাসকসকলে সাধাৰণতে বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিলে কিন্তু ধৰ্মীয় সহনশীলতাৰ পৰিচয় দিছিলে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which constitutional amendment reduced the voting age in India from 21 years to 18 years কোনটো সংবিধানৰ সংশোধনে ভাৰতৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বয়সলৈ হ্ৰাস কৰিছিলে অপশ্যন এ 42nd amendment অপশ্যন বি 44th amendment অপশ্যন সি 61st amendment আৰু অপশ্যন ডি 73rd amendment শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 61st amendment the 61st constitutional amendment 1988 এ ভোটিং এজ ৰিডিউচ কৰিছে 21 বছৰৰ পৰা 18 বছৰলৈ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব যে এইটো ইমপ্লিমেণ্ট কৰা হয় 1989 অনৱাৰ্ডছ আৰ্টিকল 326 এ ইলেকশ্যন বেছড অন এডাল্ট সাফ্ৰেজ ডিল কৰে আৰু ইণ্ডিয়া ফলো কৰে ইউনিভাৰ্চেল এডাল্ট সাফ্ৰেজ য'ত মনত ৰাখিব ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে যিনে 18 বছৰ অতিক্ৰম কৰিছে তেওঁলোকে ভোট দিয়াৰ অধিকাৰ পায় The Election Commission of India 25th January 1950 এষ্টাব্লিছ কৰা হয় সেইকাৰণে 25 জানুৱাৰীক আমি নেশ্যনেল ভোটাৰ্ছ ডে হিচাপতো চেলিব্ৰেট কৰো
লগতে মনত ৰাখিব মুখ্য নিৰ্বাচন আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে আৰু যদি আমি কিছুমান অন্যান্য গুৰুত্বপূৰ্ণ সংশোধনসমূহ চাবলৈ যাওঁ তেনেহ'লে 42nd যোনটো এমেণ্ডমেণ্ট আছিলে 1976ৰ তাক আমি মিনি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বুলিও কওঁ আৰু 52nd যোনটো এমেণ্ডমেণ্ট আছিলে 1985ত তাতে আমি দলত্যাগ বিৰোধী আইনৰ ওপৰত ডিল কৰিছো ডেট ইজ এণ্টি ডিফেকশ্যন ল আৰু 73rd যোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছিলে 1992ৰ এইটো পঞ্চায়তী ৰাজৰ লগত ডিল কৰে আৰু যোনটো 74th এমেণ্ডমেণ্ট হয় 1992ৰ এইটো নগৰ স্থানীয় নিকায়ৰ লগত ডিল কৰে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is the newest Ramsar site of north east তলৰ কোনটো উত্তৰ পূৰ্বৰ আটাইতকৈ নতুন ৰামছাৰ স্থান হয় অপচন এ দীপৰ বিল অপচন বি সোনবিল অপচন সি পালা ওয়েটল্যান্ড আৰু অপচন বি খেচৰপালৰি ওয়েটল্যান্ড শুদ্ধ উত্তৰটো হৈছে অপচন ডি কেচিঅ'পালৰি ওয়েটল্যান্ড কেচিঅ'পালৰি ওয়েটল্যান্ড ছিকিমত অৱস্থিত হয় আৰু 2025ত এইটোক ৰামছাৰ সাইটৰ মান্যতা দিয়া হয় আৰু মনত ৰাখিব এইটো আমাৰ লেটেষ্ট এডিশ্যন আমাৰ নৰ্থ ইষ্টৰ এইটো এটা চেক্ৰেড আৰু হাই এল্টিটিউড লেক হয় ফৰ বোথ বুদ্ধিষ্ট এণ্ড হিন্দুজ আৰু যদি কিছুমান এক্সট্ৰা ইনফৰমেশ্যন জানিব লাগে মনত ৰাখিব যে ৰামছাৰ কনভেনশ্যন এইটো এডপ্ট কৰা হৈছিলে ইৰাণ দেশৰ ৰামছাৰ এটা চহৰত 1971ত আৰু এইটো কনভেনশ্যন একচুৱেলি এনফৰ্চ কৰা হয় ফ্ৰম 1975 এইটোৰ মেইন অবজেক্টিভ আছিলে কনজাৰভেশ্যন এণ্ড ৱাইজ ইউজ অফ ৱেটলেণ্ড আৰু লগতে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব যে আমাৰ নৰ্থ ইষ্টৰ কাৰেণ্টলি 5টা ৰামছাৰ সাইট আছে তাৰ ভিতৰত দীপৰ বিল আমাৰ অসমত আছে লোকটাক লেক মণিপুৰত আছে ৰুদ্ৰসাগৰ লেক ত্ৰিপুৰাত আছে আৰু পালা ওয়েটল্যান্ড মিজোৰামত আছে আই হোপ এই ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ পাইছে দেখা হ'ব নেক্সট ভিডিঅ' তেতিয়ালৈ ষ্টে হাংৰি ষ্টে ফুলিছ জয় হিন্দ